সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগে আমাৰ স্কিল ডিপাৰ্টমেণ্টৰ লগত লগ লাগি প্ৰায় 200 ল'ৰা ছোৱালীক যোৱাবেলি ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰিছিলোঁ। প্ৰায় 150 ল'ৰা ছোৱালীয়ে 1 বছৰীয়া কোৰ্চ কমপ্লিট কৰিলে আৰু আজি আমি তেখেতলোকক এপইণ্টমেণ্ট লেটাৰ দিলোঁ। ইয়াৰে বহু সংখ্যকে বাহৰেইনত, ডুবাইত, বেংগলোৰত চাকৰি পাইছে আৰু প্লেচমেণ্ট পোৱাৰ সংখ্যাটো হৈছে 90%। এই বছৰো আমি আকৌ অনুসূচিত জাতিৰ প্ৰায় 240 গৰাকী ছাত্ৰ ছাত্ৰীক এই ইনষ্টিটিউটলৈকে পঠাম। সম্পূৰ্ণ ব্যয় কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰে বহন কৰিব আৰু অলৰেডি আমি 1000 ষ্টুডেণ্টক 3মহীয়া কোৰ্চো দিছিলোঁ। এই 200 গৰাকী ছাত্ৰ ছাত্ৰীক 1 বছৰীয়া দিছোঁ আৰু এইবেলি আৰু 240 গৰাকীক 1 বছৰীয়া আমি শিক্ষা দিম। মই অত্যন্ত সুখী হৈছোঁ যে ৰিপ্লেচমেণ্ট 90% হৈছে আৰু বহুকেইজনে আকৌ কৈছোঁ মিডল ইষ্টত চাকৰি পাইছে আৰু সকলো যাবলৈ সাজু হৈছে। এই যে ধাৰা যদি আমি চলাই ৰাখিব পাৰোঁ, দেশৰ কাৰণে, অসমৰ কাৰণে অত্যন্ত ভাল খবৰ ভৱিষ্যতে আহিব বুলি মই আশা কৰোঁ।